ব্ৰহ্মপুত্ৰক আমি পূজা অৰ্চনা কৰোঁ, আমি ভগৱানক বিশ্বাস কৰোঁ, বিশ্বাসত তেনেকৈ এতিয়াও আমাক দয়া কৰি আছে। নমস্কাৰ, সকলোকে মোৰ চেনেললৈ স্বাগতম। আজি আছোঁহি এখন বিশাল পথাৰৰ মাজত। দেখিছে মোৰ পিছপিনে ইমান ধুনীয়া সেউজীয়া পথাৰ, আৰু আপোনালোকে অনুমান কৰক এনেকুৱা এখন পথাৰৰ মাজত থাকি আপোনালোকৰ কেনেকুৱা লাগিব। ইয়াত যিমানখিনি সতেজ বায়ু আছে, সতেজ বতাহ আছে, গোটেইখিনি আমাৰ মন প্ৰাণ পুলকিত কৰি তোলে। আৰু এনেকুৱা পথাৰৰ মাজে মাজে এনেকুৱা গাঁওবিলাকত থাকিবলৈ ইমানেই ভাল লগা হ'ব, ইমানেই ভাল লগা হ'ব। কাৰণ এটা কথা, এই গাঁওখনৰ এই সুন্দৰতাৰ বৈশিষ্ট্য এটাই আছে যে, মই কৈ দিওঁ, ইয়াৰ উত্তৰ দিশে আছে আমাৰ ব্ৰহ্মপুত্ৰ নৈখন, আৰু ইয়াৰ এইপিনে দক্ষিণ দিশে আছে জাঁজি নৈখন। বেছি দূৰ নহয়, ইয়াৰ পৰা হয়তো 1.5-2 কিলোমিটাৰ আঁতৰতে জাঁজি নৈখন আছে। মই যিখন ঠাইত থিয় হৈ আছোঁ, এই গাঁওখনৰ নাম হৈছে ওপৰ শগুনপৰা মিচিং গাঁও। আজি ৰাতিলৈ এখনি ভাওনাৰ আয়োজন কৰিছে, গতিকে ভাওনাখনি চাবৰ কাৰণে আমাক দৰ্শক হিচাপে ইয়ালৈ নিমন্ত্ৰণ কৰি অনা হৈছিলে। কিন্তু আহি পেলাই দিনৰ ভাগতে আহি দেখিছোঁ যে গাঁওখনৰ ইমান ধুনীয়া প্ৰাকৃতিক পৰিৱেশ, আৰু এই প্ৰাকৃতিক পৰিৱেশ দেখি পেলাই আপোনালোক সকলোৰ মাজত এই প্ৰাকৃতিক পৰিৱেশৰ সৌন্দৰ্যতাখিনি ভগাই দিবলৈ মন গ'ল, আৰু সেইবাবে আজি এই পথাৰত, মুকলি পথাৰত আহি পেলাই ভিডিঅ'টি প্ৰস্তুত কৰিছোঁ। চাওকচোন, এই কাষেদি গৈ থকা ৰাস্তাটো আপোনালোকৰ কাৰ কাৰ মনত পৰিছে বাৰু? শৈশৱলৈ আপোনালোকে উভতি যাওকচোন। এনেকুৱা ৰাস্তা আছিল নে আপোনালোকৰ দিনত? আমাৰ দিনত কিন্তু এনেকুৱা বহুত ৰাস্তা আছিল। আমি এনেকুৱা ৰাস্তাৰে অহা যোৱা কৰি ডাঙৰ হৈছোঁ, আৰু খুব ভাল লাগিছিল। এতিয়াও এই ৰাস্তাবোৰ যেতিয়ালৈকে থাকিব, তেতিয়ালৈকে ইয়াত আপোনাৰ মন প্ৰাণ খুব ভৰি উঠিব। ইয়াৰ সেউজীয়া, ইয়াৰ সতেজ বায়ু, ঠাণ্ডা বায়ু, আপুনি যেতিয়া উশাহত বতাহখিনি সোমাই যায়, আমাৰ পেটৰ ভিতৰলৈ পাওঁতে আমি অনুভৱ কৰিব পাৰোঁ যে বতাহখিনি এইপিনে সোমাই গৈ এইখিনি পাইছে, আমাৰ এনেকুৱা অনুভৱ হয়। আহি ব্ৰহ্মপুত্ৰৰ পাৰ পালোহি, আৰু ওপৰ শগুনপৰা মিচিং গাঁওবাসী ৰাইজে ব্ৰহ্মপুত্ৰৰ গৰাখহনীয়াৰ পৰা পৰিত্ৰাণ বিচাৰি এইবছৰ পূজা অৰ্চনা এভাগি আগবঢ়াইছে, আৰু এতিয়া ব্ৰহ্মপুত্ৰৰ পাৰলৈ আহিছে। ব্ৰহ্মপুত্ৰক তেওঁলোকে পূজা অৰ্চনা কৰি ব্ৰহ্মপুত্ৰতে ইয়াৰ যিখিনি নৈবেদ্য ব্ৰহ্মপুত্ৰৰ ভাগৰ, সেইখিনি ইয়াতে উটুৱাই দিব। আৰু আমাৰ পিছে ৰাইজ আহি আছে, আৰু আমাৰ এই কণ পোৱালিখিনিও আহিছে। এনেদৰে নাম প্ৰসংগ কৰি ব্ৰহ্মপুত্ৰৰ পাৰলৈ আহিছে ওপৰ শগুনপৰা মিচিং গাঁওবাসীৰ ৰাইজ, আৰু লগত গাঁৱৰ সকলো আইসকলো আহিছে, আৰু কণ শিশুসকলো আহিছে। जय ब्रह्मपुत्र बाबा के, जय ब्रह्मपुत्र बाबा के, जय ब्रह्मपुत्र बाबा के, जय गंगा की, ইয়াত মহাবাহু ব্ৰহ্মপুত্ৰত নৈবেদ্য আগবঢ়াইছে ৰাইজৰ মংগলাৰ্থে, আৰু খহনীয়াৰ পৰা পৰিত্ৰাণ পাবৰ বাবে নৈবেদ্য আগবঢ়াই মহাবাহু ব্ৰহ্মপুত্ৰ উটুৱাই দিছে। সকলোৰে ভাল হওক আশা কৰিছোঁ, আৰু আমিও ভগৱানৰ ওচৰত প্ৰাৰ্থনা জনাওঁ যে অহা বছৰৰ পৰা এনেকুৱা গৰাখহনীয়া হ'ব নালাগে, সকলোখিনিৰ পৰা আমাৰ ৰাইজ পৰিত্ৰাণ পাব লাগে। আজি ওপৰ শগুনপৰা মিচিং গাঁৱৰ ৰাইজে এভাগি পূজা অৰ্চনা আগবঢ়াইছে, আৰু ব্ৰহ্মপুত্ৰৰ পাৰত ব্ৰহ্মপুত্ৰক গৰাখহনীয়াৰ পৰা পৰিত্ৰাণ বিচাৰি সমূহ ৰাইজ একত্ৰিত হৈ পেলাই যে ইমান ধুনীয়াকৈ নাম প্ৰসংগ কৰিছে। আইসকল আহিছে, সৰু আমাৰ কিশোৰীসকল আহিছে, আৰু গাঁৱৰ ডেকা গাভৰু সকলো ওলাই আহিছে। আজিৰ বিশেষ এই কাৰ্যসূচীটোৰ বিষয়ে আপুনি অলপ বিস্তৃতভাৱে আমাৰ দৰ্শকক জনাওকচোন। নমস্কাৰ, মই আপোনালোকৰ চেনেললৈ জৰিয়তে মোৰ সকলো ৰাইজৰ ফালৰ পৰা মই আপোনালোকক প্ৰাৰ্থনা জনাইছোঁ। কাৰণ আপোনালোকৰ যোগেদি আজি আমি এইটোকে ক'বলৈ গৈছোঁ যে আমাৰ এইটোতো আমাতকৈ বেছি বয়স 60 বছৰৰ আগৰ পৰাই আমাৰ পূৰ্বপুৰুষসকলে সেই ব্ৰহ্মপুত্ৰ গৰাখহনীয়া ৰোধ কৰিবৰ মানসেৰে আমাৰ এই নাম কীৰ্তন, আমাৰ গৰা কীৰ্তন বুলি নাম জনা যায়। আমি সমূহ 4-5খন গাঁও একেলগ হৈ পেলাই পাতি আহিছে, আৰু এতিয়ালৈকে বাৰ্ষিক হিচাপে প্ৰতি বছৰে পাতি আহিছে। আৰু আজিও সেই উদ্দেশ্যৰে যেতিয়া ব্ৰহ্মপুত্ৰ আমাৰ গৰাৰ কিনাৰি যেতিয়া পানী ফুটি আহে, তেতিয়া আমাৰ সেই কৰ্মভাগ কৰা হয়। গতিকে সমূহ ৰাইজৰ সহযোগত
আমাৰ ভকত বৈষ্ণৱৰ যোগেদি আমি আজি নাম কীৰ্তন পাতিছোঁ। সেই নাম কীৰ্তনত জড়িয়তে আমি সদায় এনেকৈয়ে পাতোঁ। ব্ৰহ্মপুত্ৰৰ উপলক্ষে বা ব্ৰহ্মপুত্ৰক আমি পূজা অৰ্চনা কৰোঁ। আমি ভগৱানক বিশ্বাস কৰোঁ। বিশ্বাসত তেনেকৈ এতিয়াও আমাক দয়া কৰি আছে। আমাৰ আগৰ দিনত বহুত আগবাঢ়ি ব্ৰহ্মপুত্ৰক সহায় কৰিছিল যদিও এতিয়া আমি অকণমান ৰক্ষা পাইছোঁ। সেইকাৰণে আমাৰ অতীতৰ পৰা যেনেকৈ বিশ্বাস, এতিয়া বিশ্বাস। আমি এইবোৰৰ ক্ষেত্ৰত বহুতো চৰকাৰীকো আবেদন নিবেদন কৰি আছোঁ, কিন্তু এতিয়ালৈকে আমি পৰিত্ৰাণ পাব পৰা নাই। তথাপিতো আমাৰ বিশ্বাস, ভগৱানৰ ওপৰত বিশ্বাস। আৰু সেই বছৰ আমি সেই নাম কীৰ্তনৰ উপলক্ষে গৰাকহনীয়া যিটো আমাৰ নাম কীৰ্তনৰ উপলক্ষে আমি এখন ভাওনাবাগীও ৰাইজে আগবঢ়াইছে, ৰাৱণৰ মুক্তি যজ্ঞ বুলি। গতিকে ৰাতিলৈ আমাৰ সেই গৰা কীৰ্তনৰ উপলক্ষে ভাওনাবাগী আমাৰ শিল্পীসকলে প্ৰদৰ্শন কৰিব। আপোনালোকে বিশ্বাস কৰে নে নকৰে সেইখিনি কথা আমি নাজানো, কিন্তু যি কি নহওক বিশ্বাসে মিলয় হৰি বুলি এষাৰ কথা আছে। আৰু আমাৰ জনসাধাৰণে, আমাৰ ভক্তপ্ৰাণ ৰাইজে বিশ্বাস কৰে, আৰু সেই বিশ্বাসতে আজি নাম প্ৰসংগভাগী কৰিছে। অকল বিশ্বাসৰ ওপৰতে আমি নিৰ্ভৰ নকৰি আমাৰ এই ভিডিঅ'টিৰ যোগেদি, আমাৰ চেনেলৰ যোগেদি আমি চৰকাৰ প্ৰশাসনকো অনুৰোধ জনাব বিচাৰিছোঁ, এই নৈপৰীয়া ৰাইজক গৰাখহনীয়াৰ পৰা পৰিত্ৰাণ দিবৰ কাৰণে আপোনালোক সকলোৱে ব্যৱস্থা গ্ৰহণ কৰক। আমিও বিচাৰোঁ যে আমাৰ এই নদীপৰীয়া, ওপৰ শগুনপৰা, মিচিং গাঁৱকে ধৰি যিমানখিনি আমাৰ মিচিং সমাজ, মিচিং অঞ্চল আছে, গোটেইখিনিয়ে যাতে আমাৰ গৰাখহনীয়াৰ পৰা পৰিত্ৰাণ পাই ইয়াত খুব সুন্দৰভাৱে জীৱন নিৰ্বাহ কৰি নিজৰ জীৱিকাৰ সন্ধান কৰি জীয়াই থাকিব পাৰে, তাৰ স্থায়ী সমাধান আপোনালোকৰ পৰাও আমি আশা কৰিছোঁ। আৰু তেওঁলোকে বিশ্বাস কৰা মতে আজি যিমান দিনৰ পৰা এই কামভাগী 50ৰ ওপৰ হ'ল এই কামখিনি কৰি আহিছে, এই কামখিনিও অলপ আপোনালোকক সকাহ দিছে বুলি আপোনালোকে ভাবিছে। আৰু যিহেতু ৰাইজে বিশ্বাস কৰিছে, মই প্ৰথমতে ক'লোৱেই যে বিশ্বাসে মিলয় হৰি। গতিকে বিশ্বাস কৰিলে সকলোতে ভগৱানক বিচাৰি পোৱা যায়। আৰু সেইমতে ভগৱানে তেওঁলোকক এই গৰাখহনীয়াৰ পৰা এতিয়ালৈকে ৰক্ষা কৰি আছে। আৰু স্থায়ী সমাধান, স্থায়ী সুৰক্ষাৰ বাবে চৰকাৰ প্ৰশাসনে যিখিনি পদক্ষেপ ল'ব লাগে সেইখিনি পদক্ষেপ ল'বৰ বাবে ময়ো নিজাববীয়াকৈ আপোনালোকক আহ্বান জনাইছোঁ। Oh,